some time for introspection. Give me a sense of direction. Give me a sense of direction. Give me a sense, give me a sense, give me a sense of forward motion. We need to keep on going. We need to keep on going. We need to be forward thinkers. Hello guys, আজি যোনটো টপিক্সৰ ওপৰত মই কৈ আছোঁ, আমি যোনে যোনে ছিষ্টেমত কাম কৰোঁ বা কম্পিউটাৰত কাম কৰোঁ বা ডিভাইচত কাম কৰোঁ বা মোবাইলত কাম কৰোঁ, আমাৰ মেক্সিমামৰে আজিৰ ডেটত এটা প্ৰব্লেম দেখা দি আছে, সেইটো হৈছে স্পঞ্জাইলাইটিছৰ প্ৰব্লেম। আমাৰ মূৰ ঘূৰণি হ'ব, মূৰৰ কামৰণি হ'ব, বমিটিং ভাৱ হ'ব, আৰু সেইটো ৰিলিফ পাবলৈ হ'লে কোনো দৰৱে নহয়, কোনো মেডিচিনে নহয়, তাৰ একমাত্ৰ উপায় আছে আমি যদি এক্সাৰচাইজ কৰোঁ। তাৰ কাৰণে এটা বিশেষ এক্সাৰচাইজ আছে বা ব্যায়াম আছে, সেইটো আমি বিচনাত বহিও যিকোনো মানুহে কৰিব পাৰোঁ। ইজি হয়, মাত্ৰ 10 মিনিট বা 7-8 মিনিট সময় লাগিব, যিকোনো মানুহে কৰিব পাৰে, ভেৰি ইজি। আৰু এইটো যদি কাৰোবাৰ স্পঞ্জাইলাইটিছ হৈছে আৰু এই ব্যায়ামটো ষ্টাৰ্ট কৰিছে, অনলি 3 to 5 ডেজৰ ভিতৰত তেওঁ সম্পূৰ্ণৰূপে আৰাম পাব, আৰু সেইটো কণ্টিনিউ কৰি থাকিলে লাহে লাহে স্পঞ্জাইলাইটিছটো নাইকিয়া হ'ব, সেয়া 100% চিয়'ৰ হয়। আৰু সেই এক্সাৰচাইজটো মই মোৰ নেক্সট ভিডিঅ'ত দেখুৱাম কেনেকৈ কৰিব লাগে। সেইটো ডেইলি 10 ছেটকৈ চবে কৰিব, আৰু যাৰ যাৰ স্পঞ্জাইলাইটিছ হৈছে তাৰ পৰা চবে ৰেহাই পাব। Thanks to all. महालिंगाय नमः। ॐ महाभूताय नमः। ॐ भूतनाथाय नमः। ॐ आदिनाथाय नमः। ॐ आशुतोषाय नमः। ॐ अमृताय नमः। ॐ पञ्चवक्त्राय नमः। ॐ त्रिनेत्राय नमः। ॐ त्रिशूलधराय नमः। ॐ वृषभध्वजाय नमः। ॐ विषधराय नमः। ॐ बिल्वधराय नमः। ॐ जटाधराय नमः। ॐ गङ्गाधराय नमः। ॐ गजचर्मधराय नमः। ॐ भुजङ्गप्रियाय नमः। ॐ नन्दीश्वराय नमः। ॐ चण्डीश्वराय नमः। ॐ चन्द्रशेखराय नमः। महालिंगाय नमः। ॐ महाभूताय नमः। ॐ भूतनाथाय नमः। ॐ आदिनाथाय नमः। ॐ आशुतोषाय नमः। ॐ अमृताय नमः। ॐ पञ्चवक्त्राय नमः। ॐ त्रिनेत्राय नमः। ॐ त्रिशूलधराय नमः। ॐ वृषभध्वजाय नमः। ॐ विषधराय नमः। ॐ बिल्वधराय नमः। ॐ जटाधराय नमः। ॐ गङ्गाधराय नमः। ॐ गजचर्मधराय नमः। ॐ भुजङ्गप्रियाय नमः। ॐ नन्दीश्वराय नमः। ॐ चण्डीश्वराय नमः। ॐ चन्द्रशेखराय नमः। হেল্ল' গাইজ, আজি যোনটো টপিক্সৰ ওপৰত মই কৈ আছোঁ, আমি যোনে যোনে ছিষ্টেমত কাম কৰোঁ বা কম্পিউটাৰত কাম কৰোঁ বা ডিভাইচত কাম কৰোঁ বা মোবাইলত কাম কৰোঁ, আমাৰ মেক্সিমামৰে আজিৰ ডেটত এটা প্ৰব্লেম দেখা দি আছে, সেইটো হৈছে স্পঞ্জাইলাইটিছৰ প্ৰব্লেম। আমাৰ মূৰ ঘূৰণি হ'ব, মূৰৰ কামৰণি হ'ব, বমিটিং ভাৱ হ'ব, আৰু সেইটো ৰিলিফ পাবলৈ হ'লে
কোনো দৰৱে নহয়, কোনো মেডিচিনে নহয়। তাৰ একমাত্ৰ উপায় আছে আমি যদি এক্সাৰচাইজ কৰোঁ। তাৰ কাৰণে এটা বিশেষ এক্সাৰচাইজ আছে বা ব্যায়াম আছে, সেইটো আমি বিচনাত বহিও যিকোনো মানুহে কৰিব পাৰোঁ। ইজি হয়, মাত্ৰ 10 মিনিট বা 7-8 মিনিট সময় লাগিব। যিকোনো মানুহে কৰিব পাৰে, ভেৰি ইজি। আৰু এইটো যদি কাৰোবাৰ স্পঞ্জেলাইটিছ হৈছে আৰু এই ব্যায়ামটো ষ্টাৰ্ট কৰিছে, অনলি 3 to 5 ডেজৰ ভিতৰত তেওঁ সম্পূৰ্ণৰূপে আৰাম পাব। আৰু সেইটো কণ্টিনিউ কৰি থাকিলে লাহে লাহে স্পঞ্জেলাইটিছটো নাইকিয়া হ'ব, এয়া 100% চিয়'ৰ হয়। আৰু সেই এক্সাৰচাইজটো মই মোৰ নেক্সট ভিডিঅ'ত দেখুৱাম কেনেকৈ কৰিব লাগে। সেইটোত ডেইলি 10 ছেটকৈ চবে কৰিব আৰু যাৰ যাৰ স্পঞ্জেলাইটিছ হৈছে তাৰ পৰা চবে ৰেহাই পাব। Thanks to all.